এজনী চিকিৎসকৰ জীয়ৰী চাবলৈ গ'লে তোমাৰ ধৰক মানে কি ক'ম আৰু গাড়ীত উঠি ঘূৰিব লাগিছিলে মানে পইচা ওপৰতে থকা নিচিনা আগতে কিন্তু এতিয়া আৰু এনেকুৱা অৱস্থা এটা সময়ত গাড়ীও আছিল তোমালোকৰ হয় আগতে মোক দেউতাই স্কুল ভানত নিয়ে হেৰিয়লৈ স্কুললৈ দেউতা ডিউটিত যাওঁ তেতিয়া তাইক মই স্কুল ভানত স্কুল ভেনত নিয়ে আৰু যেতিয়া স্কুল মই ডিউটি নাথাকোঁ তাই মোক তাৰপিছত তেতিয়াতো বহুত অৱস্থা ভাল আছিলে যিটো লাগে বুলি কওঁ সেইটোৱে আনি দিয়ে এদিন মোৰ লগত বিট মাৰিছিলে আজি স্কুটি আনিব পাৰিবা নি সেইদিনাখনে মোৰ লগত বিট লাগি স্কুটিও লৈ আনিছে ঘৰলৈ ইমান আছিলে পইচা ইমান আছিলে আৰু হঠাৎ চব নিশেষ হৈ গ'ল এতিয়া মানে এসাঁজ খাবলৈও চিন্তা এতিয়া দেউতাই কৈছে বহুত দিন মাছ মাংসই খাই পোৱা নাই হয় সেইটো সঁচা এতিয়া মানুহে হাঁহিও লাভ নাই তাত আগতে যিটো ফেচিলিটি আছিলে সেইটো ফেচিলিটি নাই এতিয়া মানে মই ঘৰখন হেৰি কৰি আছোঁ বুলি ক'ব পাৰি আৰু এওঁ খং উঠে ছোৱালীও খং উঠে এতিয়া অভাৱ হ'লেতো খং উঠিবই কিন্তু মই কেনেকৈ ভগৱানকে হেৰি কৰি আছোঁ আৰু মুঠতে কেনেকৈ ঘৰখন ভাল কৰি থাকে সেইটোৱে আৰু এনে এক অৱস্থাত আছোঁ 1 কেজি দালি আমাৰ এমাহ যোৱাবলগীয়া হৈছে তাকে নহ'লে মানে একদম বহুত কষ্ট আকৌ ক'ত পইচা পাব 1 কেজি দালি আমাৰ হয় 1250 টকা ক'ত চলে আৰু কোনো উপাৰ্জনেই নাই সিয়ে দিয়ে কেতিয়াবা মানুহজনক ওলাই গ'লেও মানুহে কিবা কিবি কয় হয় কয় কণা বুলি কয় কিছুমানে কিন্তু সহ্য নহয়তো আমাৰ তেখেতে আগতে খুৱাই আছিলে ভালকৈ এতিয়া যিটো পৰিস্থিতি হৈছে এতিয়া কথাই প্ৰতি সেইবোৰ মানে ছোৱালী অকলে ওলাই গ'লে কণাৰ জীয়েক বুলি কয় ছোৱালী যদি কেনেবাকৈ ওলাই যায় কোনোবাই যদি সোধে কোনো এজনী বোলে এই কণাটোৰ জীয়েক চবেই নকয় চব নহয় তাৰ মাজতে দুজন মানে কয় ধৰক ইমান ইটিকিং কিছুমান থাকে তেনেকুৱা সমাজত থাকিবই টকা আছিলে মানে লাখটা বন্ধু মোৰ পিছফালে আছিলে 10,000 টকা লাখ বুলি ক'লে মই 15,000 দিছিলোঁ যা লৈ যা মোক ইণ্টাৰেষ্ট নালাগে পইচাটো ঘূৰাই দিবি খালি তেতিয়া বন্ধু অভাৱ নাই তেতিয়া লাখটা বন্ধু মই ক'লোঁ নহয় লাখ টকা পকেটত আছে মানে লাখটা বন্ধু আৰু এতিয়া বন্ধুৱে দেখিলে ইফালে গুচি যায় নামাতি ছোৱালীয়ে কয় এইটো তোমাৰ লগৰ আমুক এইটো তোমাৰ লগৰ আমুক এতিয়া ইফালে গুচি যায় ছাইড কাটি গুচি যায় কি শিকিছে জীৱনত শিকিলোঁ পইচা থাকিলে চব পইচা নাথাকিলে একো নাই আজি পইচা আছে যদি চব আছে পইচা নাই চব একোৱেই নাই তেতিয়া টকা আছিলে কাৰণে মোক একদম তেল মাৰি চবেই এইটো কৰ সেইটো কৰা ছাৰ ছাৰ এতিয়া কণা এতিয়া তেজ খোৱা সেইবোৰ শব্দ এতিয়া দস্যু কিন্তু এটা সময়ত ছাৰ সকলোৱে ছাৰ বুলি মাতে হয় নিশ্চয় জনাম যদি তেওঁ আমাৰ ঘৰখনৰ বিশেষকৈ দেউতাৰ হয়তো এতিয়া শুনিছোঁ ন দেউতাক দেউতাই ভালকৈ ক'ব আমেৰিকাৰ পৰা এযোৰ চশমা আনিছে এই লখিমপুৰৰ ল'ৰা এজনে মিচিং ল'ৰা এজন হয় মই আশা কৰিছোঁ কিন্তু মোৰ এতিয়া 3,75,000 ঠাইত 3 টকা 75 পইচাও নাই মানৱ ডেকা MLA হয় ডাকৰি সহায় কৰিছিলে কিন্তু মই যেতিয়া লোকেল MLA ওচৰলৈ গৈছিলোঁ মোক লোকেল MLA মোক ৰেছপণ্ড কৰা নাই তাৰ সলনি কৈছিলে যে মই ডক্টৰহে